নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি পুনৰ আমাৰ নতুন কাহিনী দুজনী ধনী দুখীয়া বান্ধৱীৰ একেটাই দৰা নামৰ কাহিনীটিৰ পিছৰ টিখণ্ড লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আৰু তাৰপিছতেই অৰ্ণৱ আৰু তাৰ মাক দেউতাক আহি তৃষাহঁতৰ ঘৰ পালেহি। তাৰ কিছু দেৰি পিছত তৃষা বাহিৰলৈ ওলাই আহিল। আহি অৰ্ণৱ আৰু তাৰ মাক দেউতাকৰ লগত চিনাকি হ'ল। এইফালে তৃষা আৰু তৃষাৰ মাক দেউতাকো অৰ্ণৱৰ লগত চিনাকি হ'ল। তাৰপিছতেই তৃষাৰ মাকেই ক'লে যে অৰ্ণৱক তৃষাৰ ৰুমটো দেখুৱাই আনিবলৈ, যাতে দুয়োটাই অকলশৰে নিজৰ মনৰ কথাবোৰ শ্বেয়াৰ কৰিব পাৰে, পচন্দ কৰা নকৰা এইবোৰ কথা। আহক, এইটোৱেই মোৰ ৰুম। ধুনীয়া, খুবেই ধুনীয়া তোমাৰ ৰুমটো। বাৰু বাইদেউ তৃষা, এটা কথা কোৱাচোন, মানে তোমাৰ মা পাপাই যে মোক তোমাৰ বাবে পচন্দ কৰিছে, তাত তোমাৰ অপিনিয়ন কি? মানে তুমি কি বিচাৰা? মানে তুমি মোক পচন্দ কৰিছানে? আচলতে সঁচা কথা ক'বলৈ গ'লে মোৰ এটাই কথা, মোৰ মা পাপাই মোৰ বাবে যাকেই পচন্দ কৰিব ময়ো তেওঁকে পচন্দ কৰিম। মানে মোৰ মা পাপাৰ পচন্দই আৰু মা পাপাৰ সিদ্ধান্তই মোৰ বাবে সকলো। মই আগতে ঠিক কৰি থৈছোঁ যে মা পাপাই মোৰ বাবে যিয়ে ডিচিশ্যন ল'ব সেয়ে মই মানি ল'ম, কাৰণ মা পাপাতকৈ ওপৰত আৰু কোনো হ'ব নোৱাৰে। মা পাপাই সদায় সেইটোৱেই বিচাৰে যিটো আমাৰ বাবে ভাল, গতিকে তেওঁলোকৰ সিদ্ধান্তই মানি ল'ম বুলি মই আগতে ঠিকেই কৰি থৈছোঁ। পিছে আপুনি কওকচোন, আপুনি কি বিচাৰে? মানে আপুনিও মোৰ দৰে ভাবে নে আপোনাৰ চিন্তাধাৰা অলপ বেলেগ? নাই, মোৰো ঠিক তোমাৰ দৰে চিন্তাধাৰা। ময়ো তেনেকৈয়ে ভাবোঁ। মানে মা দেউতাতকৈ ওপৰত আৰু একো হ'ব নোৱাৰে, তুমি ঠিকেই ক'লা। সেই বুলি কৈয়ে অৰ্ণৱে ক'ব বিচাৰি যেন তৃষাক একোৱেই ক'ব নোৱাৰিলে যে আচলতে সি আন কাৰোবাকে পচন্দ কৰে, কিন্তু ক'ম বুলি ভাবিও তৃষাৰ আগত সি ক'ব নোৱাৰিলে, মাক দেউতাকৰ আগততো দূৰৰে কথা। তেনেকৈয়ে কিছু সময় পাৰ কৰি অৰ্ণৱ আৰু মাক দেউতাক পুনৰ ঘৰলৈ উভতি আহিল। অৰ্ণৱ, তৃষাক কেনেকুৱা দেখিলা? আমাৰ কিন্তু তৃষাক বিৰাটেই ভাল লাগিছে। মইতো অলৰেডি তৃষাক আমাৰ ঘৰৰ বোৱাৰী বুলি ভাবিয়ে ল'লোঁ। এতিয়া বিয়াৰ দিন বাৰ ঠিক কৰাহে কথা আৰু। তুমি ঠিকেই কৈছা, এতিয়া বিয়াৰ দিন বাৰ ঠিক কৰাহে কথা আৰু। ল'ৰাই ছোৱালীক চালে, ছোৱালীও ল'ৰাক চালে, আৰু ছোৱালীয়েতো কৈয়ে দিছে যে মাক দেউতাকৰ পচন্দই তাইৰো পচন্দ, গতিকে তাৰ সেইফালৰ পৰাতো একো আপত্তিয়ে নাই। আৰু আমাৰ ঘৰটো একেই, অৰ্ণৱে আমাৰ সিদ্ধান্তকে মানি ল'ব, সেইটো কথাটো মই জানোৱেই। আমাৰ পচন্দ হৈছে অৰ্ণৱৰো পচন্দ, গতিকে আলোচনা কৰিব লাগিব। তুমি কি বিচাৰা? বিয়াখন কিমান দিনৰ ভিতৰত হোৱাটো বিচাৰা বাৰু? মইতো পাৰিলে এমাহমানৰ ভিতৰতে বিয়াখন হৈ যোৱাটোৱে বিচাৰোঁ। মোক মুঠতে সোনকালে বোৱাৰী এজনী লাগে আৰু, কিমান আৰু অকলশৰে এইখন ঘৰত থাকিম মই। গতিকে চাব লাগিব, যেতিয়াই ভাল দিন বাৰ এটা ওলায় তেতিয়াই ঠিক কৰি পেলাব লাগিব। লাগিলে সেয়া এমাহৰ ভিতৰতে হওক বা 2 মাহৰ ভিতৰতে, 2 মাহতকৈ কিন্তু পিছুৱাব নোৱাৰি আৰু দেই। কিন্তু পাপা, মা, তোমালোকে ইমান খৰধৰ কিয় কৰিছা? ইমান খৰধৰ নকৰিবাচোন। কি খৰধৰ কৰিলোঁ আকৌ? আমাৰ একমাত্ৰ ল'ৰাৰ বিয়া, অকণমানতো খৰধৰ কৰিবই লাগিব দিয়াচোন। অৰ্ণৱ, সঁচাই আমি বিৰাটেই লাগে। আজিৰ দিনত এনেকুৱা ল'ৰা ক'ত পোৱা যায় বাৰু, যিয়ে মাক দেউতাকৰ পচন্দ মতে মাক দেউতাকৰ সিদ্ধান্তক এনেকৈ মানি লয়। সঁচাই আমি বিৰাটেই লাগে যে তুমি আমাৰ ল'ৰা। মাক দেউতাকৰ এইষাৰ কথাত অৰ্ণৱে একো মাত নামাতিলে। এইবাৰো অৰ্ণৱে বহু সাহস কৰি মাক দেউতাকক ক'ম বুলি ভাবিছিল যে আচলতে তৃষা তাৰ পচন্দ নহয়, তাৰ পচন্দ আন কোনোবা। কিন্তু মাক দেউতাকৰ এই বিশ্বাসক সি ভাঙিব নোৱাৰে যেন, সাহস গোটাই যেন সি ক'ব নোৱাৰিলে সঁচা কথা। আৰু একো নোকোৱাকৈ সি মনে মনে নিজৰ ৰুমলৈ গুচি গ'ল। এইবোৰ কি হৈ গ'ল বাৰু? এই সকলোবিলাক মোৰ লগতে হ'ব পাৰিলেনে?
ইমান ইমান সাহস কৰি 6 মাহ অপেক্ষা কৰি মই বৰষাৰ আগত মাত্ৰ মোৰ মনৰ কথাবোৰ কৈছিলোঁহে আৰু তেতিয়াই সকলো শেষ। এতিয়া মা পাপাই মোৰ কাৰণে ছোৱালী চাইছে, ছোৱালী পচন্দ কৰি পেলালে। এমাহ দুমাহৰ ভিতৰত বিয়াৰ কথা চিন্তা কৰিছে। আৰু এইফালে মই ইমান সাহস কৰোঁ, না তীখাৰ আগত সকলোবিলাক কথা ক'ব পাৰিলোঁ, না মা পাপাৰ আগত। আৰু মা পাপাৰ ইমান বিশ্বাস, মই এই বিশ্বাসকো ভাঙিব নোৱাৰোঁ। মই তেওঁলোকৰ একমাত্ৰ ল'ৰা, গতিকে মই যদি তেওঁলোকক নাই মই মোৰ মনৰ ইচ্ছাক মাৰি হ'লেও মা পাপাৰ কথাই একচেপ্ট কৰিব লাগিব। তেওঁলোকক মই দুখ দিব নোৱাৰোঁ। মা পাপাই কিমান ভাল পায় মোক, কিমান মৰম কৰে। মোৰ বাবে যেন সকলোবোৰ ত্যাগ কৰিব পাৰে, আৰু মই মা পাপাৰ কাৰণে ইমান কোনো ত্যাগ কৰিব নোৱাৰিম নে? গতিকে বৰষাক সকলোবোৰ কথা বুজাই ক'ব লাগিব যে মই আৰু তাইৰ লগত আগবাঢ়িব নোৱাৰিম। তাই চাগে মোক বৰ বেয়া পাব। আমাৰ সম্পৰ্কটো আৰম্ভ হৈছিলহে মাত্ৰ। এতিয়া মই তাইক শেষ কৰাৰ কথা ক'লে তাই চাগে ভাগি পৰিব। কিন্তু মোক ক্ষমা কৰিবা বৰষা, উপায়তো নাই মোৰ ওচৰত। মই কি কৰিব পাৰোঁ বাৰু? কাইলৈকে অফিচত বৰষাৰ আগত সকলোবোৰ কথা কৈ পেলাব লাগিব, সকলোবোৰ। কাইলৈ তীখা আহিলে তাইৰ আগত অৰ্ণৱৰ কথা ক'ব লাগিব। সঁচাই মই বিৰাট লাকি যে জীৱনত প্ৰথমবাৰ মোক যাক ভাল লাগিলে সঁচাকৈ তেওঁৰো মোক ভাল লাগিল। আৰু মইতো ভাবিছিলোঁ মোৰ মনৰ কথাবোৰ সদায় মোৰ মনৰ মাজতে থাকি যাব, কাৰণ ইমান ডাঙৰ কোম্পানীৰ মালিক এজনক মই মোৰ মনৰ কথা কেনেকৈ ক'ব পাৰোঁ। কিন্তু মই কিমান লাকি যে তেওঁ নিজৰ মনৰ কথা মোৰ আগত প্ৰকাশ কৰিলে। তেওঁ যে মোক পচন্দ কৰি মইতো ভবাই নাছিলোঁ। মই ভাবিছিলোঁ এই পচন্দ কৰা, এই ভাল লগা কেৱল একপক্ষীয়, কিন্তু তেওঁ যে মোক ভাল লাগিছে, মোক পচন্দ কৰিছে, মই কেতিয়াও ভবা নাছিলোঁ। সঁচাই মই হয়তো বিৰাট লাকি। যদিও বা মই সদায় মনতে ভাবিছিলোঁ যে মা পাপাৰ পচন্দই মোৰো পচন্দ হ'ব। কিন্তু যোৱাকালি অলপ হ'লেও ভয় লাগিছিল, ল'ৰাজন কেনেকুৱা বা হ'ব, কি কথা কি বতৰা। কিন্তু আজি অৰ্ণৱক লগ পাই সঁচাই মোৰ সকলো সন্দেহ দূৰ হৈ গ'ল। সঁচাই অৰ্ণৱ বিৰাট ভাল। প্ৰথম দেখাতেই মোৰ যেন তাক ভাল লাগি গ'ল। তেনেকৈ তিনিওৱে নিজৰ নিজৰ ভাৱনাত, নিজৰ নিজৰ চিন্তাত ৰাতিটো পাৰ কৰিলে। তাৰ পিছদিনাখন ৰাতিপুৱাই অৰ্ণৱ অফিচলৈ আহি অপেক্ষা কৰি থাকিল যে বৰষা কেতিয়া আহিব, কাৰণ এই বৰষাৰ আগত তাৰ মনৰ কথাবোৰ পুনৰবাৰ প্ৰকাশ কৰিব লাগিব। কিন্তু এইবাৰ সম্পৰ্ক আৰম্ভ কৰাৰ কথা নহয়, শেষ কৰাৰ কথা। তেনেকৈ বহু সময় বৰষালৈ অপেক্ষা কৰিল, কিন্তু বহু সময়লৈকে বৰষাৰ দিনাখন অফিচলৈ নহা দেখি সি বৰষালৈ ফোন কৰিলে। আৰু ফোন কৰিলতে সি জানিব পাৰিলে যে হেল্ল' অৰ্ণৱ, মই হস্পিটেলত আছোঁ। যোৱাকালি মাহীহঁতৰ ঘৰৰ পৰা উভতি অহাৰ পিছতেই জানো ৰাতিলৈ মাৰ কি হ'ল, প্ৰেছাৰ বহুত হাই হৈ গ'ল আৰু মা একেবাৰে অসুস্থ হৈ পৰিল। গতিকে মই ইমিডিয়েট ওচৰৰ হস্পিটেলখনতে মাক ভৰ্তি কৰোৱালোঁ। অৰ্ণৱ, তোমালৈ ফোন কৰিবলৈ মই সময়ে পোৱা নাই, প্লিজ মোক বেয়া নাপাবা। মাৰ লগতে এতিয়া মই হস্পিটেলত আছোঁ। কি হস্পিটেলত? সঠিকীয়াকৈ এইবোৰ কি হৈ গ'ল? বাৰু হ'ব দিয়া, তুমি এটা কাম কৰা, তুমি কোনখন হস্পিটেলত আছা, কি কথা ক'ত আছা, সকলোবিলাক মোক ভালকৈ বুজাই কোৱা। মই এতিয়া গৈ আছোঁ তালৈ। আৰু তুমি এতিয়া অকলে আছা নেকি? নাই, মই এতিয়া অকলে নাই। মোৰ বেষ্ট ফ্ৰেণ্ড এজনী আছে মোৰ লগত। তাইলৈ মই ৰাতিয়ে ফোন কৰিলোঁ। তাই ৰাতি আহিল ইয়ালৈ, আৰু তাইয়ে ময়ে আছোঁ এতিয়া। তাই নথকা হ'লে অকলে যে মই কি কৰিলোঁহেঁতেন নহয়। গতিকে তাইৰ সাহসতে ইমানখিনি কৰিছোঁ। এতিয়াও মা ইমাৰ্জেঞ্চিতে আছে। মোৰ বৰ ভয় লাগিছে। আচ্ছা, তুমি চিন্তা নকৰিবা বৰষা, সকলো ভাল হৈ যাব, ঠিক হৈ যাব মা। চাবা অতি সোনকালেই মা সুস্থ হৈ উঠিব পুনৰ। আৰু তুমি এটা কাম কৰা, মোক সকলোবিলাক বুজাই কৈ দিয়া, মই এতিয়াই গৈ আছোঁ। মই এই দুখৰ সময়ত, বিপদৰ সময়ত তোমাক এনেকৈ অকলশৰে এৰিব নোৱাৰোঁ। মই এতিয়াই গৈ আছোঁ।
তাৰপিছতে বৰষাই সকলোবিলাক ভালকৈ অৰ্ণৱক বুজাই ক'লে যে তাই কোনখন হস্পিটেলত আছে, কোনটো ৰুমত আছে, সেই সকলোবোৰ। তাৰপিছতে 1 মিনিট সময় নষ্ট নকৰি অৰ্ণৱ চিধাই অফিচৰ পৰা হস্পিটেললৈ ওলাই গ'ল। আৰু হস্পিটেললৈ গৈ পায়েই সি দূৰৰ পৰাই দেখিলে যে বৰষাৰ লগত থকা বেষ্ট ফ্ৰেণ্ডগৰাকী আন কোনো নহয়, তাই হৈছে তৃষা, যাক আগদিনাখন সি বিয়াৰ বাবে চাবলৈ গৈছিল, মানে তাৰ হ'বলগীয়া কইনা। এতিয়া বাৰু কি হ'ব? সিটো দুয়োজনীকে একেলগে দেখি একেবাৰে আচৰিত। এতিয়া দুয়োজনীৰ সন্মুখলৈ সি বাৰু কেনেকৈ আহে? এতিয়া কি কৰিব অৰ্ণৱে? কি হ'ব কি নহ'ব তিনিওৰে জীৱনত এই সকলোবিলাক আমি দেখিবলৈ পাম আমাৰ আহিবলগীয়া পিছৰ দুখণ্ডত। তেন্তে ভিডিঅ'টো কৰি দিছোঁ মই আজিলৈ ইমানতে শেষ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো এটা লাইক আৰু এটা কমেণ্ট কৰি দিব। আৰু যদি আপোনালোকে আমাৰ চেনেলটো নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। তেন্তে লগ পাম পুনৰ এটা নতুন কাহিনীৰ সৈতে। তেতিয়ালৈকে বাই।